শিৱসাগৰৰ আমগুৰিৰ নামটি ঢেপৰ গাঁৱৰ ভাস্কৰজ্যোতি হৰি মন্দিৰত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি লৈ গ'ল মন্দিৰৰ দানপাত্ৰ। ঘটনাস্থলীত হালুৱাটিং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। চোৰে হৰি মন্দিৰৰ চিলিঙি ভাঙি প্ৰৱেশ কৰে মন্দিৰৰ ভিতৰত। হৰি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মন্দিৰৰ সকলো আচবাবৰ লগতে সামগ্ৰীসমূহ লণ্ডভণ্ড কৰে। হৰি মন্দিৰৰ দানপাত্ৰৰ লগতে ৰূপৰ ফুল আদি চুৰি কৰি লৈ যায়। সোমবাৰে সন্ধিয়া হৰি মন্দিৰত ৰাইজে বন্তি চলাবলৈ আহোঁতেই এই চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে। চোৰে চাফাই চলোৱা এই দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতেই ৰাইজৰ মাজত হোৱা ধোৱা লাগে। ৰাইজে উক্ত চুৰিকাণ্ডৰ সন্দৰ্ভত হালুৱাটিং আৰক্ষীক অৱগত কৰাত হালুৱাটিং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এই হৰি মন্দিৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। কৃষ্ণ অতি দুখৰে আমি আজি ৰাইজক অৱগত কৰিব লগা হ'ল। আমাৰ এই হৰি মন্দিৰ ভাগ ভাস্কৰজ্যোতি হৰি মন্দিৰ ভাগ আমি যথেষ্ট কষ্টৰে স্থাপন কৰি আমাৰ গাঁওবাসী প্ৰায় 33 ঘৰ লোকে ইয়াত পূজা অৰ্চনা নাম প্ৰসংগ কৰা হয়। ইয়াৰ আমি আজি চাকি দিবলৈ আহি চাকি দিয়াত কাৰ্য সদায় চলি থাকে। আজিও চাকি দিবলৈ আহি চাকিগছ বন্তিগছ জ্বলাবলৈ আহি দেখা পোৱা গ'ল যে আমাৰ নামঘৰৰ মূল মণিকোঠৰ দুৱাৰ ভাঙি ওপৰৰ চিলিঙি ভাঙি আমাৰ মণিকোঠৰ বস্তুবোৰ লণ্ডভণ্ড কৰিলে। আনকি আমাৰ যি মূল নামঘৰৰ মূল থাপনা, এই থাপনা তাত থকা চন্দ্ৰতাপ পৰ্যন্ত ভাঙি চিঙি পাতত দুৱাই পেলাই দিলে। লগতে তাত যি আমাৰ পুথিপাজি আছিলে সেই পুথিপাজিখিনি আনি বাহিৰত পেলালেহি। আমি এতিয়া এটা কথা গম পাইছোঁ যে আমাৰ বস্তু যিখিনি বস্তু ইয়াত আছিলে, যিখিনি আমাৰ সামগ্ৰী আছিলে, সামগ্ৰীখিনি বিশেষ অপকাৰ হোৱা নাই। যদিও আমাৰ যি দানপাত্ৰ আছিলে দানপাত্ৰটো লৈ গৈছে। দানপাত্ৰটোৰ অনুমানিক 20-25 হাজাৰ টকা ওলালেহেঁতেন আমি ৰাজহুৱা সভাতে ভাঙিম বুলি ভাবি আছিলোঁ। আমাৰ মূল থাপনাৰ যি বস্ত্ৰ, সেই বস্ত্ৰত যথেষ্ট ৰূপৰ ফুল আহি থোৱা আছিলে। সেই বস্ত্ৰৰ ৰূপৰ ফুলখিনি ইতিমধ্যে আমি দেখা পোৱা নাই, তাত নাই। প্ৰভু ভগৱন্তই আমাকনো কি হেৰি কৰিছে এইটো আমি ধৰিব পৰা নাই। আমি ইতিমধ্যে প্ৰশাসনক এই বিষয়ে অৱগত কৰিছোঁ। ইয়াৰ আগত যেতিয়া দুবাৰ ইয়াত চুৰি কাৰ্য সম্পন্ন হৈছিলে, প্ৰথমবাৰ 2খন ফেন নিছিলে, তাৰ আগতে এবাৰ নিছিলে বাতিখিনি নিছিলে, কাঁহৰ বাতি আছিলে কাঁহৰ বাতিখিনি নিছিলে, তাৰপিছত 2খন ফেন নিছিলে। ইয়াৰ পিছত আকৌ 4খন ফেন সিদিনাখন লৈ গ'ল। চৰকাৰী বেটেৰী চৰকাৰৰ ফালৰ পৰা আমি এটা বেটেৰী আৰু লাইটৰ ব্যৱস্থা পাইছিলোঁ, চ'লাৰ লাইট, সেইটোও নিলে। এতিয়া মুঠতে আমাৰ উপায় নাইকিয়া হৈছে। ৰাইজৰ এই হৰি মন্দিৰ ভাগৰ ৰক্ষণাবেক্ষণ দিয়াতে আমি যথেষ্ট চিন্তান্বিত হ'বলগীয়া হৈছে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, NFR 24।